Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আজি মই পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মোৰ আলোচ্য বিষয় বেঙেনা খেতি, বৰ্ষাকালৰ বেঙেনা খেতি ভিডিও এটা আপোনালোকলৈ পঠিয়াবলৈ গৈ আছো। আপোনালোকে মোৰ ভিডিওটো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালে অৱশ্যই গম পাব যে আজি এইটো ভিডিওৰ মাজদি মই আপোনালোকক বেঙেনা খেতিৰ বিষয়ে কি কথা কৈ আছো আৰু আপোনালোকে এই ভিডিওৰ মাজদি কি কৰ্ম কৰিলে আপোনালোকৰ খেতিত কোনো ধৰণৰ বেমাৰ আজাৰ নাপাব আৰু কোনো ধৰণৰ গছ হিপাৰ প্ৰব্লেম নহব। তাৰ কাৰণে আপোনালোকে কি কৰিব, বেঙেনা গছবিলাক আপোনালোকে লগাইছে ঠিকই, কিন্তু আজি মই কেনেকৈ লগাব লাগে, কি পদ্ধতি কৰি লগালে ভাল, কি সাৰ কি ঔষধ দিব, এইবিলাক নহয়। আজি মই জাষ্ট আপোনালোকক কম, আজিৰ এইটো খেতিৰ মই দুটা বেমাৰৰ ওপৰত ভিত্তি কৰিম। এটা হ'ল গছৰ পাতবিলাক এনে ঝৰি পৰি যায়, আৰু এটা হ'ল বেঙেনাৰ কলিবিলাক সৰু থাকোঁতেই কলিবিলাক গেলি যায় আৰু কলিবিলাক ফুটা কৰি দিয়ে। তাৰ কাৰণে আমি কি পন্থা অৱলম্বন কৰিম। চাওক, পেপচিকাম একদম পুৰা লাইন বাই লাইন একদম বস্তা ভৰাই ৰাখিছে। তো কেৱল বেঙেনা নহয়, মই এইটোৰ লগতে মই আপোনালোকক বিলাহী খেতিৰো কথা কৈছোঁ। তো বেঙেনা খেতিৰ এই লুব্ৰিও আৰু জুৰিও এই দুটা ঔষধ আপোনালোকে স্প্ৰে কৰিব। আপোনালোকৰ পাতবিলাক ঝৰি নপৰিব। আৰু এমিষ্টাৰ টপ মাজে মাজে স্প্ৰে কৰিব। এইটো এটা ফাংগাচাইড হয়। আৰু সৰু থাকোঁতে একদম কলি এনেকুৱা ধৰণৰ কলি থাকোঁতেই বেঙেনা যে ওলায় তেতিয়া ফুটা কৰি দিয়ে আৰু গেলি পচি যায়। তাৰমানে কি পদ্ধতিটো মই আপোনালোকক দেখুৱাইছোঁ, কোন ধৰণৰ পচি যায়, এই পদ্ধতি মতে পচি যায়। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, চেমটিছ স্প্ৰে কৰি দিব লাগিব। চেমটিছ স্প্ৰে কৰিলে এনেকুৱা ধৰণৰ পচলা, সৰু থাকোঁতে গেলি যোৱা, সৰু থাকোঁতে ফুটা কৰা, এনেকুৱা ধৰণৰ বেমাৰ আজাৰৰ পৰা হাত সাৰিব পাৰিব। তো বন্ধুসকল, এই পদ্ধতি মতে আপোনালোকক অৱলম্বন কৰক, সফল হওক তাৰে কামনা কৰিলোঁ। তো আজি আপোনালোকক যিটো বেঙেনাৰ খেতি দেখুৱাই আছোঁ, এইটো হ'ল গিৰি চিডৰ বেঙেনা। যথেষ্ট পৰিমাণে বেঙেনা লাগে ঠিকেই, কিন্তু গছত যেতিয়া ফাংগাচাইড দেখা দিয়ে, পাতবিলাক এনেই সৰি যায় আৰু গছবিলাক মৰিবলৈ আৰম্ভ কৰে, তেতিয়া নানান ধৰণৰ সমস্যাত পৰি যাওঁ। চাওক, কেৱল মই বেঙেনা গছবিলাকৰ কথাই কোৱা নাই, বিলাহী খেতিৰ কথাও কৈছোঁ। চাওক, বেঙেনা গছ হঠাৎকৈ এনেকুৱা ধৰণৰ মাজে মাজে মৰি যায়, পাতবিলাক ঝৰি হঠাৎকৈ পৰি থাকে, তেতিয়া চাব গছৰ ফলনবিলাকো লাহে লাহে কমি গৈ আছে। যেনিবা বিলাহী খেতি আছে, এই বিলাহী খেতিটো চেম, পাতবিলাক ঝৰি পৰি যায় আৰু পাতবিলাক এনে ব্লাড বেমাৰে পায়। তাৰ কাৰণে আপোনালোকে মই যিটো ঔষধৰ নামকেইটা ক'লোঁ, এই ঔষধকেইটা আপোনালোকে হেৰি কৰিব, ইউজ কৰিব। কেৱল এইটো হেৰি নহয়, বিলাহী নহয়, যদি পাৰে আপোনালোকে জিকা খেতিটো তেনেকুৱা ধৰণৰ হ'ব। জিকা খেতিটো আপোনালোকৰ যদি এনেকুৱা ধৰণৰ প্ৰব্লেম দেখা দিছে বা গছৰ পৰা আপোনালোকে ভাল ফলন পোৱা নাই, বহুতে কৈছে জিকা এতিয়া ধৰক বৰষুণ যথেষ্ট পৰিমাণে হৈ আছে, বৰষুণ যথেষ্ট পৰিমাণে হৈ থকাৰ ফলতে মাটিত তাৰমানে গছৰ শিপাখিনি ভালদৰে দিব পৰা নাই, শিপাখিনিত পানী জমা হৈ থাকে। ৰটেক্স, বায়'গল্ড, তাৰপিছত ব্লেকবেৰী, ব্লেক পাৰ্ল, ফাৰ্মাৰ জাইম, এইবিলাক এনেকুৱা ধৰণৰ দানাবিলাক আপোনালোকৰ খেতিত দিয়ক, যাতে এনেকুৱা ধৰণৰ দানা দিয়াৰ পিছত আপোনালোকৰ খেতিত যথেষ্ট পৰিমাণে ফলন আৰু গছৰ শিপা নতুনকৈ ওলায়, আৰু শিপা যাতে কোনো ধৰণৰ পানী জমা নহয়। তাৰপিছতে মই বেঙেনা খেতিৰ কথা কৈছোঁ। বেঙেনা খেতিত এনেকুৱা ধৰণৰ শিপাৰ প্ৰব্লেম দেখা দিলে আপোনালোকে মাৰ্বল, লাডু আৰু জিভা দানা আপোনালোকৰ খেতিত সিঁচিব। এনেকুৱা দানা দিয়াৰ লগে লগে নতুনকৈ তাৰমানে শিপা ওলাই আহিব আৰু গছত যথেষ্ট পৰিমাণে ফলন আহিবৰ কাৰণে প্ৰস্তুতি ল'ব। তো ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব। কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো কথা হ'ল, এনেকুৱা ধৰণৰ খেতিত যদি গছবিলাক যদি মৰি যাবলৈ আৰম্ভ কৰে, তেনেহ'লে কিন্তু খেতিয়কে একদম পূৰা মাধমাৰ খাই যাব। চাওক, পানীত জমা নহয়, ইফালে ডোং দি দিছে, তথাপিও চাওক শিপাৰ প্ৰব্লেম হৈ আছে। কেৱল এইটো খেতি নহয়,
আমাৰ যিসকলে বেঙেনা খেতি কৰিছে এই বেঙেনা খেতিৰ মাজত নানান ধৰণৰ সমস্যা দেখা পোৱা যায়। এটা সমস্যা হ'ল, প্ৰধান সমস্যা হ'ল বেঙেনাবিলাক ফুটা কৰে। যিবিলাক বেঙেনাত ভাল দেখা পাওঁ সেইবিলাকে ফুটা কৰে। দ্বিতীয় সমস্যা, গছৰ পাতবিলাক ঝৰি যায়। তৃতীয় সমস্যা হ'ল গছৰ শিপাবিলাক পচি যায়। চতুৰ্থ সমস্যা, গছৰ শিপাবিলাকত পানী জমা হয়। এনেকুৱা ধৰণৰ সমস্যাত যেতিয়া আমি জৰ্জৰিত হৈ থাকিম, তেতিয়া আমাৰ ধৰক খেতিৰ পৰা কেনেকুৱা ধৰণৰ ফলন আমি লাভ কৰিব পাৰিম, কি ধৰণৰ প্ৰডাকশ্যন হ'ব আৰু কিমান টকা বিকিব পাৰিম। বন্ধুসকল, এই পদ্ধতি মই যিবিলাক কথা কৈ দিছোঁ আপোনালোকক, যিকেইটা ঔষধৰ কথা কৈছোঁ, এটা হ'ল চিমোডিছ, জুৰিও পাৱাৰ, আৰু এটা হ'ল ৰজুতা ভিটামিন, আৰু বায়োগ'ল্ড, স্পাৰ্কাৰ জিয়াৰ, কাৰ্বগ্ৰীণ, জিভা, ৰটেক্স, এনেকুৱা ধৰণৰ দানাবিলাক আপোনালোকৰ খেতিত দিয়ক। অলপ কেইদিনৰ ভিতৰতে আপোনালোকৰ খেতিৰ পৰাও আপোনালোকে ভাল এটা ফলন পাব বুলি মই আশা ৰাখি আজিৰ ভিডিঅ' এইখিনিতে মই সমাপ্ত পেলাইছোঁ। পৰৱৰ্তী ভিডিঅ'ত লগ পাম। ধন্যবাদ।